নমস্কাৰ। আজি আমি আলোচনা কৰিম বেটেৰী স্প্ৰেয়াৰ মেচিনত লাগি থকা সেই বেটেৰীকেইটাৰ ওপৰত। যিহেতু প্ৰতিজন খেতিয়কক এটা স্প্ৰেয়াৰ মেচিন প্ৰয়োজন হয়, যাতে নিজৰ বাগান, বাৰীত, পথাৰত যাতে দৰৱ চৰব মাৰিব পৰা যায়। সেইবাবে প্ৰতিজন খেতিয়কক এটা স্প্ৰেয়াৰ মেচিন প্ৰয়োজন হয়। যিহেতু আজিকালি আধুনিক যুগ, সেইবাবে আজিকালি হাতে মৰাটোতকৈ চবেই বেটেৰী মেচিনটো ল'ব বিচাৰে। কিন্তু সেই বেটেৰী মেচিনটো যেতিয়া দিনক দিনে পুৰণা হৈ গৈ থাকে, সেই মেচিনটোৰ বিভিন্ন পাৰ্টছ বেয়া হোৱা সমস্যা কৃষকসকলে ভুগিব লগা হয়। সেই তাৰে মাজৰ সমস্যাৰ ভিতৰত এটা সমস্যা হৈছে বেটেৰী বেয়া হৈ যায়, শ্বৰ্ট চাৰ্কিট হয়, নাইবা কিছুমান বেলেগ ক্ষেত্ৰতো বেটেৰী বেয়া হৈ যোৱা দেখা যায়। তাৰ বাবে আপোনালোকে মাৰ্কেটত বিভিন্ন কোম্পানীৰ বেটেৰী কিনিবলৈ পায়। আৰু সেইবাবে আজি আপোনালোকক দুটা বেটেৰী দেখাবলৈ বিচাৰিছোঁ, আৰু সেই বেটেৰীকেইটাৰ বিষয়খিনি জানিম, দাম চাম কেনেকুৱা, গোটেই বিষয়খিনি জনোৱা হওক। তো এইকেইটা হৈছে বেটেৰীকেইটা, চাব পাৰে আপোনালোকে। এইটো হৈছে নৰ্মেল বেটেৰী, এইটো হৈছে লিথিয়াম আয়ন বেটেৰী। ইয়াত লিখা আছে, চাব পাৰে, লিথিয়াম আয়ন বেটেৰী, আৰু ইয়াৰ কোম্পানী হৈছে কিষাণ নেচন, আৰু এই নৰ্মেল বেটেৰীটোৰ কোম্পানী হৈছে মাইক্ৰ'টেক। যদি আপোনালোকৰ এতিয়া স্প্ৰেয়াৰ মেচিনৰ যদি বেটেৰী বেয়া হৈছে, তেন্তে আপোনালোকে এই দুইটাৰ ভিতৰত যিকোনো এটা লগালেও হ'ব। নৰ্মেল বেটেৰী লগাওঁ বুলিও পাৰে, নাইবা লিথিয়াম বেটেৰী লগাওঁ বুলিও পাৰে। তো এতিয়া জানো হওক, নৰ্মেল বেটেৰী আৰু লিথিয়াম বেটেৰী পাৰ্থক্যনো কি? পাৰ্থক্য তেনেকৈ ধেৰ আছে। প্ৰথম পাৰ্থক্যটো হৈছে ৱেইট। এইবোৰ নৰ্মেল বেটেৰী ৱেইট বহুত থাকে। মই ইয়াক এতিয়া জুখি চালোঁ, ইয়াৰ ৱেইটটো 2 কেজি 200 গ্ৰাম ওলাইছে, গধুৰটো মানে। তাৰ ঠাইত যদি ইয়াৰ ৱেইট চাব যাওঁ, এইটো একেবাৰে হালকা লাইট হয়। ইয়াক মই এতিয়া ওজন কৰি চালোঁ, ইয়াৰ 700 গ্ৰামমান ওলাইছে। ইয়াত লিখা আছে, চাব পাৰে, লাইট ৱেইট। লৈ ফুৰিবলৈ উজু হ'ব, হালকা কাৰণে। তাৰপিছত 2 নম্বৰ ইয়াৰ পাৰ্থক্যটো ক'ব গ'লে প্ৰেছাৰ আউটপুট। প্ৰেছাৰ আউটপুট মানে যদি নৰ্মেল বেটেৰী যদি আপোনালোকে লগাই স্প্ৰেয়াৰ কৰে, যেতিয়া বেটেৰীটো প্ৰায় শেষ হৈ যায়, সেইখিনি সময়ত আপোনালোকে মন কৰিব, যেতিয়া আপোনালোকৰ যেতিয়া স্প্ৰেয়াৰ কৰি থাকিব, বেটেৰীটো যেতিয়া ডাউন হৈছে, সেইখিনি সময়ত পানী ওলোৱা পাৱাৰটো লাহে লাহে কমি আহে, এই জেনেৰেল বেটেৰীবিলাক। তাৰ ঠাইত যদি সেইখিনি সময়তে যদি লিথিয়াম বেটেৰীটো লাগি থাকে, বেটেৰী যদি শেষ অৱস্থাও হয়, লিথিয়াম বেটেৰী যদি লাগি থাকে, প্ৰথম অৱস্থাত যেনেকৈ পানী ওলাইছিলে এই মেচিনটোৰ পৰা, ঠিক তেনেদৰে শেষ মুহূৰ্তলৈকে পানী ঠিক সেইটো স্পীডতে, সেইটো পাৱাৰতে ওলাই থাকিব। তাৰপিছত ইহঁতৰ আয়ুস কিমান বুলি ক'ব গ'লে, আয়ুসটো এতিয়া ডাইৰেক্ট ক'ব নোৱাৰি, যিহেতু আমাৰ এইকেইটাত ৱাৰেণ্টি গেৰেণ্টি বুলিবলৈ নাই, বেলেগ কোম্পানী থাকিব পাৰে। আয়ুসৰ কথা ক'ব গ'লে ডাইৰেক্ট ক'ব নোৱাৰি, যিহেতু আজি কিনিলে সপ্তাহ 10 দিন 15 দিনৰ ভিতৰতো বেয়া হ'ব পাৰে, নাইবা বছৰো যাব পাৰে। যদি এই নৰ্মেল বেটেৰীটো এনে আয়ুসৰ কথা ক'ব গ'লে 1 বা 3 বছৰমান মানুহে চলোৱা দেখিছোঁ। সেইটো তাৰ ওপৰত আপোনালোকে ইয়াক মেইনটেইন কৰিব লাগিব। এতিয়া ধৰি লওক পথাৰ ছিজনত ব্যৱহাৰ কৰিলে, অফ ছিজনত যদি আপোনালোকে এনেই মেচিনটো বেটেৰী লগাই পিনি পেলাই থৈ দিয়ে, তেন্তে এই বেটেৰীটো বহুত অতি সোনকালে বেয়া হৈ যাব। মানে ইয়াক মাহেকত 15 দিনৰ মূৰে 15 দিনত এবাৰমান এনেই চাৰ্জ দি মেচিনটো অন কৰি থ'ব লাগে, এনেই পেলাই থ'ব নালাগে। পেলাই থ'লে বেটেৰীবোৰ লাহে লাহে বহি বেয়া হৈ যায়। আৰু ইয়াৰ লাইফ স্পেন যদি ক'ব যাওঁ, ইয়াক মানে চাৰ্জ নিদিলেও হৈ যায়। অফ ছিজনত যদি পেলাইও থৈ দিয়ে আপোনালোকে মেচিনটো, যদি আপডাল নলয়ও, ছিজনত ব্যৱহাৰ কৰিলে, পথাৰৰ ক্ষেত্ৰত পথাৰত মাৰিলেগৈ, এতিয়া অফ ছিজনত যদি আপোনালোকে মেচিনটো পেলাইও থৈ দিয়ে, ই পটককৈ বেয়া নহয়। ই মানে এই ষ্ট'ৰেজ কেপাচিটিটো ইয়াৰ আছে, এই লিথিয়াম আয়ন বেটেৰীও মানে। আৰু ইয়াৰো আয়ুস যদি ক'ব যাওঁ, 3 পৰা 5 বছৰলৈকে মানুহ চলোৱা দেখিছোঁ, কিছুমান তাতকৈ বেছিও যাব পাৰে। সেইটো নিজৰ ওপৰত কথা, মানুহে কেনেকৈ মেইনটেইন কৰি ৰাখে। তাৰপিছত ফুল চাৰ্জ হ'বলৈ কিমান দেৰি লাগে বুলি ক'ব গ'লে, যদি একেবাৰে আপোনালোকৰ শূন্য থাকে, একেবাৰে 0 যদি চাৰ্জ থাকে, 0 পৰা ফুল হ'বলৈ যেনেও এইটো বেটেৰী 5 পৰা 6 ঘণ্টা লাগি যায়। তাৰ ঠাইত এইটো অলপ কুইক হ'ব।
ইয়াৰ যেনেও 3-4 ঘণ্টামান লাগিব। ইয়াত লিখা আছে ফাষ্টাৰ চাৰ্জিং, মানে ফাষ্ট চাৰ্জিং সুবিধা আছে লিথিয়াম বেটেৰীত। তাৰপিছত যদি ফুল চাৰ্জত আপোনালোকে মেচিনত কেইটেংকিমান স্প্ৰে কৰিব পাৰে বুলি ক'ব গ'লে দিনটোত এইটো বেটেৰীত আপোনালোকে 20 টেংকিমান মাৰিব পাৰে। এইটো বেটেৰী হ'লে লিথিয়াম বেটেৰী হ'লে 30 টেংকিমান মাৰিব পাৰে। মানে কণ্টিনিউৱাছ চলালে 3-4 ঘণ্টামান চলিব আৰু 4-5 ঘণ্টামান চলিব, ডিফাৰেঞ্চ ইমানেই। তাৰপিছত শেষত যদি ইহঁতৰ দামৰ কথা ক'ব যাওঁ, এই গধুৰ এই চিম্পুল বেটেৰীবিলাকৰ দাম সস্তা থাকে আৰু এই লিথিয়াম আয়ন বেটেৰীবিলাক হালকাটো ইয়াৰ দাম বেছি থাকে। এতিয়া এই দুটা দাম আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মাৰ্কেটত আপোনালোকে বিভিন্ন কোম্পানী বিভিন্ন দামত পাই যাব। এইটো যোনটো আমি এতিয়া মাইক্ৰ'টেক্সটো বৰ্তমান 1000 টকা লৈ আছোঁ, আৰু এইটো যোনটো লিথিয়াম আয়ন বেটেৰী এইটো আমি বৰ্তমান 1500 টকা লৈ আছোঁ। বিভিন্ন কোম্পানী আপোনালোকে বিভিন্ন দামৰ পাই যাব। এই গধুৰ বেটেৰীটো মানে নৰ্মেল বেটেৰীটো যোনটো 12 ভল্ট 7.2 এম্পায়াৰ, এইটো 800 টকা 900 টকা 1000 1200লৈকে পোৱা যায়। লিথিয়াম বেটেৰী আৰু দামী থাকিব পাৰে, 1500 টকীয়া 1600 টকীয়া 2000 টকীয়া, সিমানটো ৰেঞ্জৰো আপোনালোকে লিথিয়াম বেটেৰী মাৰ্কেটত পাই যাব।